লখিমপুৰৰ পৰা কোচবিহাৰৰ মধুপুৰ সত্ৰলৈ এগৰাকী ভকতৰ পদযাত্ৰা। লক্ষ্য মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই দেহত্যাগ কৰা মধুপুৰ সত্ৰ পৰিদৰ্শন কৰা। এই উদ্দেশ্য লৈ বিগত ২৮ জানুৱাৰীত পদব্ৰজে লখিমপুৰ লালুকৰ পৰা ওলাই আহিছিল এগৰাকী ভকত। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লখিমপুৰ জিলা লালুক নাওবৈচা আঞ্চলিকৰ একান্ত সংগীগৰাকীৰ নাম হৈছে উমাকান্ত সন্দিকৈ। মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ মহাপ্ৰয়াণৰ স্থান মধুপুৰ দৰ্শনৰ বাবেই পদব্ৰজে ওলাই আহি আজি বাক্সাৰ বৰমাত উপস্থিত হৈছে উমাকান্ত সন্দিকৈ। প্ৰতিদিনে এইদৰে খোজকাঢ়ি গৈ তেওঁ দৰ্শন কৰিব মধুপুৰ সত্ৰ। নিশা শংকৰদেৱ সংঘৰ সংগীৰ গৃহ অথবা আৰক্ষী থানাত আশ্ৰয় গ্ৰহণ কৰি পুৱা পুনৰ আৰম্ভ কৰে পদযাত্ৰা। বিগত ২৭ দিন ধৰি এনেদৰে উমাকান্ত সন্দিকৈয়ে পদযাত্ৰা কৰি আহি আছে লখিমপুৰৰ পৰা। এই পদযাত্ৰাৰ মাজতেই তেওঁ শোণিতপুৰৰ জাকুৰিহাটত অনুষ্ঠিত ৯৫ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনতো উপস্থিত থাকে। এইদৰে প্ৰতিদিনে তেওঁ আগবাঢ়ি গৈছে নিজ লক্ষ্যস্থানলৈ। ইয়াৰ পূৰ্বেও কেইবাবাৰো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনলৈ পদব্ৰজে আহিছিল উমাকান্ত সন্দিকৈ। নিজৰ স্মৃতিৰ মণিকোঠাত অভিজ্ঞতাবোৰ সামৰি ৰাখিবলৈ এইদৰে যাত্ৰা কৰিছে বুলি মন্তব্য কৰে উমাকান্ত সন্দিকৈয়ে। জয়গুৰু শংকৰ সকলোকে ভক্তিভাৱ সেৱা নিবেদন কৰিছোঁ। মোৰ ঘৰ লখিমপুৰ জিলাৰ লালুক নাওবৈচা আঞ্চলিক লালুক প্ৰাথমিক আমি সংগী। আমি পদব্ৰজে যাত্ৰা কৰি আছোঁ ২০২৪ বৰ্ষৰ পৰাই। আমি ২০২৪ বৰ্ষৰ পদযাত্ৰা কৰিছিলোঁ ৰঙিয়া অধিৱেশন, তাৰপৰা যোৰহাট অধিৱেশন, তাৰপৰা শোণিতপুৰ অধিৱেশন শেষ কৰি বাহিৰে বাহিৰে কোচবিহাৰলৈ আমি ৰাওনা হৈছোঁ। আমি ঘৰৰ পৰা গৃহৰ পৰা ওলাই আহিছোঁ ২৮ জানুৱাৰীত। আজি আমাৰ ২৭ দিনমান হৈছে আহি ইয়াত পাইছোঁহি। আমাৰ পৰম পুৰোহিত বাপ সমস্তাই আমাক আদৰি আনিছে আৰু আজি ইয়াৰ পৰাই এই জেগাটো বৰমা চুক বৰমা চুকৰ পৰা আমি আৰু ২৫ কিলোমিটাৰমান আগলৈ যাম আজি। আমাৰ লক্ষ্য অনুষ্ঠিত হৈছে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই য'ত দেহ ত্যাগ কৰিছে মধুপুৰ সত্ৰ, সেই মধুপুৰ সত্ৰলৈ পদব্ৰজে যাত্ৰা কৰিছোঁ ভকতৰ চৰণ দৰ্শন কৰিবৰ কাৰণে। ভকতৰ গৃহে গৃহে ৰাতি আশ্ৰয় লৈছোঁ আৰু তেনেকৈ আশ্ৰয় লৈ আমি মধুপুৰ সত্ৰলৈ ৰাওনা হৈছোঁ। ২৮ জানুৱাৰী আমাৰ গৃহৰ পৰা আমি ওলাই আহিছোঁ। আমাৰ নাম শ্ৰী উমাকান্ত। নিশা ক'ত কটায় আৰু কিমান দিন লাগিব বুলি আপুনি অনুমান ল'ব? নিশা আমি আমাৰ ভকতৰ গৃহে গৃহে থাকোঁ। কালি যোৱা ৰাতি আমি বাপৰ গৃহত আছিলোঁ আৰু বাপৰ গৃহৰ পৰা এতিয়া আহি ইয়াত পাইছোঁহি। আৰু কিমান দিন লাগিব বুলি ক'লেতো ক'ব পৰা নাই, তথাপি আমি আইডিয়া কৰিছোঁ যে আৰু ধৰক ১-১.৫ মাহ লাগিব। হয়তো চাগে ২ দিন আগা পিছা হ'ব পাৰে। আমি তাত গৈ পামগৈ আৰু 1-1.৫ মাহমান ভিতৰত। তেখেতক পাই আমি পৰম কৃতাৰ্থ হৈছোঁ। তেখেতৰ যাত্ৰা মানে সফল হওক তাৰে আমি কামনা কৰিছোঁ। তেখেতক আমি সংগ দিব পাৰিছোঁ, আমি নিজকে ধন্য মানিছোঁ। আমি বৰঙৰ পৰা তেখেতক আমি সংগ দিছোঁ আৰু কিছু দূৰ আগুৱাই তেখেতক আমি দিম। পাই ভাল লাগিছে তেখেতক।